গুড মর্নিং ওয়েলকাম ব্যাক টু মাই চ্যানেল। আশা কৰিছো আপোনালোক ভালে আছে। এতিয়া 10টা মান বাজে উঠিলো, কাৰণ চেহেৰি খাই লৈ নহয় শুই গৈছিলো। অলপ দেৰিকৈ উঠিলো, ৰজাৰ মাহ চলি আছে নহয়। এতিয়া ঘৰৰ কাম চাম বিলাক কৰিম। ৰাতিপুৱা ৰজাৰ মাহত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কি কৰোঁ গোটেইবোৰ শ্বেয়াৰ কৰিম। আহক দেখাই আছো কি কাম কৰিম। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যোনে যোনে মোৰ চেনেলত নতুন আহিছে প্লিজ এটা কৰি সাবস্ক্ৰাইব মাৰি দিব, শেষলৈকে চাব। তেনেহ'লে আহক দেখাই আছো। শেষ ৰাতিৰ কাঁহী বাতি নহয়, ধোৱাই নাই, দেখিছেনে? বেচিং ভৰ্তি কাঁহী বাতি আছে, ইমান নাই, বেচিং ভৰ্তি যিখিনি সেইখিনি আছে। বিছনাবিলাক তুলিবলৈ আছে, ঘৰ চৰ সাৰা নাই, এইবিলাক গোটেই কৰি লওঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। বেডৰুম পাকঘৰ দুটাৰে কাম হৈ গ'ল। বিছনা পাতিবিলাক ঝাৰি ল'লোঁ, ঘৰটোও ঝাৰু দি মুচি লৈছোঁ। দৰ্জা চৰ্জাগিলা বন্ধ, কাৰণ ইমান ধূলি আহে। খিৰিকীও বন্ধ কৰি দিছোঁ, দৰ্জা বন্ধ কৰি দিছোঁ। ইপিনে পাকঘৰৰ কাম চাম হৈ গৈছে। আকৌ কিহৰ ঢোল বজাই আছে আহক দেখাই আছোঁ। আকৌ কি পূজা হৈ আছে, ঢোল বজাই আছে। এইখন ঘৰত হ'ব পাৰে। ইপিনে কাঁহী বাতি আছিল, ধুই চুই ল'লোঁ। কেইটামান লেতেৰা হৈ আছিল, দেখালোৱে। কেইটামান মানে বেচিং ভৰ্তি আছিল, বেচিং একদম চকচকা কৰি ল'লোঁ। গেছটো চাফা কৰি লৈছোঁ। পিঁয়াজ জলকীয়া কাটা হৈ গৈছে। পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ, পকৰা আৰু বুটৰ দালি তিয়াই থৈছোঁ। আজি বনাম ডাল গছ, বিহাৰী ষ্টাইলত যে কয় ডাল গছ, সেইটো বনাম। আৰু মই কৈ আছোঁ ডাল মটন, ঘৰুৱা ষ্টাইলত ডাল মটন আৰু বিহাৰী ষ্টাইলত ডাল গছ, সেইটো বনাম আজি। ডাল গছ বনাম, লগতে পৰঠা বনাম। পৰঠাৰ লগত মানে ধুনীয়া যাব। আৰু চাওঁ কিহৰ ঢোল বজাই আছে। এইখন ঘৰত নেকি, অলপ চাই আহোঁ। ল'ৰা ছোৱালীবিলাক ঢোল বজাই আছে। সৰু ল'ৰা ছোৱালীবিলাক ঢোল বজাই আছে। এতিয়া গা ধুম, কাপোৰ লৈ আহিলোঁ। আৰু কেইটামান কাপোৰ আছে, ধুই চুই গা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। আৰু খিৰিকীবিলাক বন্ধ কৰি দিওঁ, ইমানেই ধূলি আহি আছে নহয়। অলপ আগতে গা ধুলোঁ, গা ধুই নহয় কাপোৰখিনি মেলি দিছোঁ চাদৰ ওপৰত। আকৌ ল'ব আহিছোঁ, কাৰণ ইমান ক'লা হৈছে নহয় চাৰিওপিনে, আৰু বতাহ দি আছে। আহক দেখাই আছোঁ, দেখিছেনে? ইমান বতাহ দি আছে নহয়, ভয়ানক ক'লা হৈছে দেই। ঘূৰণীয়া বতাহ চতাহ আহিব নেকি। এতিয়া কাপোৰখিনি লৈ যাওঁ, দেখিছেনে? বাপৰে বতাহ দি আছে। কাপোৰখিনি লৈ যাওঁ। আৰু ইফতাৰী বনোৱাৰ সময়ো হৈছে। গাইজ পাকঘৰত সোমালোঁ, এতিয়া ইফতাৰী বনোৱা আৰম্ভ কৰি দিওঁ। আৰু খিৰিকীটো মেলিবই পোৱা নাই, দেখিছেনে? ইমান বতাহ দি আছে নহয় বাহিৰত, দেখিছেনে? বাপৰে বাপ, ক'লা হৈ গৈছে। ইয়াত বুটটো ভাজিম, আৰু ইপিনে দালিটো কুকাৰত দি দিওঁ সিজিবলৈ। ধুই বহাই দিলোঁ, নিমখ দিছোঁ, একো দিয়া নাই। আৰু এতিয়া দুটা হুইচেল দি ল'ম। গছ বা ডাল মটন বনাবলৈ ৰেডি। ইপিনে কুকাৰত দালিখিনি দিছোঁ, দালিখিনি কুকাৰত দুটা হুইচেল দি ল'ম। আৰু ইপিনে মটনখিনি মজাই ল'ম। কেৰাহী দিছোঁ, কেৰাহীত মিঠাতেল দিছোঁ, তাৰপিছত পিঁয়াজ দিলোঁ, পিঁয়াজ দি মটনখিনি দিলোঁ। চিকেন মটনত কি মছলা লাগে জানে, ঘৰৰ আদা বাটা, ৰচুন বাটা, জলকীয়া বাটা, জলকীয়া গুড়ি, হালধি, নিমখ এইখিনি দিলে হ'ল। তাৰপিছত পানী দি মজাই দালিখিনি দি দিম। দালিখিনি দি শেষত গৰম মছলা গুড়ি দিম, হৈ গ'ল। ইপিনে পৰঠাৰ কাৰণে ৰেডি কৰিছোঁ, বুট ভাজা হৈ গৈছে, পকৰা বনাম। এইখিনি আজি ইফতাৰী। আপোনালোকে চিকেন দিও বনাব পাৰে, চিকেন দিও ধুনীয়া হয়। আৰু ডেইলি নহয়, অলপ বেলেগ বেলেগ ধৰণৰ ইফতাৰী বনাবলৈ চেষ্টা কৰোঁ। একে আৰু কিমাননো বনাম। এয়া দালিখিনি দি দিলোঁ, এতিয়া গৰম মছলা গুড়ি দি নমাই ল'ম।
আৰু হৈ গ'ল দেখিছেনে ইমান ধুনীয়া হৈছে নহয় খাই চাম কেনেকুৱা হৈছে কম বাৰু আপোনালোকক আৰু ইমান মাখা বনাইছোঁ খাবলৈ দুজনহে আছোঁ কাৰণ ল'ৰাও নাই ৰণীও নাই সিহঁতে মছজিদত আজি ইফতাৰী কৰিব দুটাই গৈছে মছজিদত ইফতাৰী কৰিবলৈ ইপিনে আমিয়ে দুটা খাম আৰু হাজবেণ্ড ৱাইফ এয়া বৰা ভাজা হৈ গ'ল মানে পকৰা হৈ গ'ল লগতে বুটো হৈ গৈছে ইপিনে ডাল গছ ওলাই দিছোঁ হাজবেণ্ডক খাবলৈ আৰু পৰঠাটো গৰম গৰম ভাজি আছে হাজবেণ্ডে আধা ঘণ্টামান আগত আহিছে সেইকাৰণে মানে অলপ হেল্প কৰি দি আছে কণী দুটা সিজাই ল'লোঁ ইফতাৰী কৰা হৈ গ'ল এতিয়া চাহ লৈ বহিছোঁ চাহখিনি খাই আছোঁ